অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নেপাতি কেনেকৈ থাকো। ৰাজ্যৰ চৌদিশে আজিও উলহ মালহেৰে ৰঙালী বিহু উদযাপন কৰা হৈছে। শনিবাৰে লালমাটি গণেশপুৰ গণেশ মন্দিৰ প্ৰাংগণত দক্ষিণ গুৱাহাটী ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানটিত লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁয়ে বন্তি প্ৰজ্বলন কৰি সাংস্কৃতিক সন্ধিয়া উন্মোচন কৰে। আৰু এয়া হৈছে নৰকাসুৰ পাহাৰ বহাগী বিদায় উদযাপনৰ কিছু দৃশ্যাংশ। অনুষ্ঠানটিত উপস্থিত থাকে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই, লগতে উপস্থিত থাকে লেংডন কাকতৰ সম্পাদক তথা বিশিষ্ট লেখিকা ৰেখা বৰগোহাঁই। আমি অন্তৰত দুখ পাওঁ, মনত কষ্ট পাওঁ, কলিজাত আঘাত পাওঁ। আজি এইবাবে ভাল লাগিছে যে নৰকাসুৰ পাহাৰৰ যি বহাগী বিহু সন্মিলন, সঁচাকৈ মই আপ্লুত হৈছোঁ যে ইয়াত যি পৰিৱেশ দেখিছোঁ। মই বহু বিহু সন্মিলনত আপোনালোকক কৈছোঁ যে পৰম্পৰা কথা কৈ আহিছোঁ। আজি সঁচাকৈ মই পৰম্পৰা এই বিহু সন্মিলনত দেখা পাইছোঁ। সেইবাবে মই এই বিহু সন্মিলনৰ সন্মানীয় সভাপতি ডাঙৰীয়া মহোদয়, সম্পাদক ডাঙৰীয়া ইমান সুন্দৰভাৱে পৰিচালনা কৰিছে, জ্যেষ্ঠজনক সন্মান জনাইছে। আমাৰ পৰম্পৰা আৰু এই ৰক্ষা কৰিলেহে আমাৰ জাতি ৰক্ষা হ'ব। যিহেতু মই কৈছোঁ, এটা জাতি ৰক্ষা কৰিবলৈ হ'লে পৰম্পৰা ৰক্ষা কৰিব লাগিব। আজি বিহুক আমি চহৰলোক উৎসৱ বুলি ক'ব নোৱাৰোঁ, কাৰণ বিহু গাঁৱে ভূঞে চহৰে নগৰে আনকি দেশ বিদেশতো উদযাপিত হ'বলৈ লৈছে। সেয়ে বিহু হৈ গৈছে সাৰ্বজনীন উৎসৱ, বিহু হৈ গৈছে জাতীয় উৎসৱ, বিহু হৈ পৰিছে সমন্বয়ৰ উৎসৱ। কিন্তু তাৰ লগে লগে আমি দেখা পাইছোঁ যে বহাগ বিহুৰ যি তাৎপৰ্য, যি মহত্ব, সেয়া যেন লাহে লাহে ম্লান কৰি আহিব ধৰিছে। বহাগ বিহুৰ মূল পৰম্পৰাটোৱে হৈছে হুঁচৰি মৰা পৰম্পৰা। কিন্তু আজিকালি আমি দেখিবলৈ পাইছোঁ ঘৰে ঘৰে গৈ হুঁচৰি নামাৰে। আমাৰ আগতে আমি দেখিছিলোঁ যে গাঁৱৰ ডেকা বুঢ়া মেথা লগ লাগি এটা হুঁচৰি দল গঠন কৰিছিলে আৰু সেই হুঁচৰি দলটোৱে গৈ ঘৰে ঘৰে গাঁৱত ধৰ্মৰ বৰ্ণ নিৰ্বিশেষে বা ধনী দুখীয়া নাবাচি প্ৰতি ঘৰৰ চোতালতে হুঁচৰি মাৰিছিলে আৰু গৃহস্থ বছৰটোলৈ মংগল কামনা কৰি আশীৰ্বাদ দিছিলে। কিন্তু আজি সেই পৰম্পৰাটো আমি দেখিবলৈ নাপাওঁ। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।